হয়, আমি দেখা পাইছোঁ উত্তৰ পূৰ্বাঞ্চলৰ যি উদ্যোগত আপোনাৰ ঢেকীয়াজুলিৰ আলিচিঙাত যি আমাৰ বিশাল ডাঙৰ এষ্টেমাৰ আয়োজন কৰা হৈছে, উক্ত এষ্টেমাত আপোনালোকে আহিছে। আপোনালোকে ক'ৰ পৰা আহিছে, কি কথা? হয়, আজি আমি কলিয়াবৰ বৰগলিৰ পৰা ঢেকীয়াজুলিৰ আলিচিঙাৰী নৰ্থ ইষ্টৰ বৃহৎ এষ্টেমাৰ আয়োজন কৰা হৈছে। তাতে আমি বৰগলিৰ পৰা যথেষ্ট সংখ্যক মানুহ আহি ইয়াত অলপ কাম কাজত সহায়ৰ হাত আগবঢ়াইছোঁ। আৰু এই সুযোগতে গোটেই নৰ্থ ইষ্টৰ মানুহক এটাই আহ্বান জনাম যে আপোনালোকে আহক। বহুত ডাঙৰ, বহুত সুন্দৰ এটা এষ্টেমাৰ আয়োজন কৰা হৈ আছে। ইয়াত আহি আপোনালোকে দুৱাৰ সমভাগী হওক আৰু সহায় সহযোগিতা আগবঢ়াওক। আমাৰ ঢেকীয়াজুলিত উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগত আমাৰ ঢেকীয়াজুলি আলিচিঙা যি এষ্টেমাত বৃহৎ এষ্টেমাৰ আয়োজন কৰিছে, উক্ত এষ্টেমাত আমি কলিয়াবৰ জিলা নেমটোৰ ফালৰ পৰা বিভিন্ন বৰগলিত বিশিষ্ট সমাজসেৱক বিভিন্ন নিৰ্মূলমাৰ সহযোগত আজি একেলগে হৈ পেলাই স্থানত আহি উপস্থিত হ'ল। আৰু আহি পেলাই ইয়াত যি কাম কৰি আছে তাৰ লগত আমি অলপ সহযোগ হৈছোঁ। ইয়াৰ জৰিয়তে আমি সমূহ অসমবাসীক এটা কথা জনাব বিচাৰিছোঁ যে যি এক বিশাল ডাঙৰ এষ্টেমা ইয়াত আয়োজন কৰিছে, সকলো মানুহ আহি পেলাই অলপ হ'লেও সহায় কৰিব লাগে। অলপ সহায়ত হয়তো আমাৰ বহুত সুবিধা হ'ব। আৰু লগতে উক্ত এষ্টেমাৰ জৰিয়তে যাতে সমগ্ৰ অসমৰ যি আমাৰ ভাতৃত্ববোধৰ এনাজৰী সেইখিনি অটুট থাকে, তাৰ কাৰণে আমি কলিয়াবৰ জিলা নেমটোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ। আৰু সকলোৱে যাতে একেলগে একগোট হৈ পেলাই সহায় কৰে তাৰেই কামনা।